চিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাভূত নাচুত কাণ্ড সংঘটিত হৈছে। ৩ বছৰ পূৰ্বে ম্যাদ উকলা চেলাইন প্ৰদান কৰিলে ৰোগীক 1 ঘণ্টা 30 মিনিট সময় ৰোগীৰ শৰীৰত প্ৰদান কৰা হ'ল ম্যাদ উকলা চেলাইন। ৰোগীৰ আত্মীয় পোহৰলৈ আনিলে ম্যাদ উকলা চেলাইন প্ৰদানৰ ঘটনা আৰু ম্যাদ উকলা চেলাইন প্ৰদানক লৈ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসালয়খনত উপস্থিত হয় আৰক্ষীৰ দলো। চিকিৎসালয়খনত উপস্থিত হয় যুটীয়া স্বাস্থ্য সঞ্চালক লগতে দণ্ডাধীশ। ঘটনাৰ উচিত তদন্ত বিচাৰিছে এতিয়া ৰোগীৰ আত্মীয়ই। আমি আমাৰ খুৰীদেউ শ্ৰী বুকুলি ডেকা ৰাতিপুৱা 11 মান বজাত হঠাৎ মূৰটো ঘূৰাই গ'ল, ঘৰত বমি কৰিলে, উশাহ লোৱাত কষ্ট পালে, চেঞ্চলেছ হৈ গ'ল। যাওঁতে আমি পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহিলোঁ। ইয়াতে ডক্টৰ মাননীয় তৰুণ চন্দ্ৰ ডেকাদেৱে তেখেতক চিকিৎসা কৰিলে, চালে, চাই উঠি প্ৰেছক্ৰিপশ্যন লিখিলে আৰু নাৰ্ছ আমি নামটো নাজানো, তেখেতে গৈ এটা চেলাইন লগাই দিলে আৰু ইনজেকশ্যন এটা কৰিলে। তাৰ একেবাৰে কম স্পীডত দিলে। দিয়াৰ পিছত আমি দেখিলোঁ 1-1.5 ঘণ্টামান গৈছে। যোৱাৰ পিছত আমি দেখা পালোঁ যে চেলাইনটো 2023-ৰ 4-তে এক্সপায়াৰ্ড হৈছে। তেতিয়া আমাৰ যথেষ্ট ভয় লাগিল। ভয় লাগি আমি এই চিকিৎসালয় কৰ্তৃপক্ষক জনালোঁ। তেখেতসকল ইতিমধ্যে মৰ্ণিঙত